Hello Sarpians, hello chocolates, welcome back to Sarpi. বহুত বেছি গুড নিউজ তোমালোকৰ ফাইনালি তোমালোকৰ কমেন্টৰ ওপৰত কমেন্টে ভৰি পৰিছিলে, মেছেজৰ ওপৰত মেছেজে ভৰি পৰিছিলে, কলছৰ ওপৰত কলছ যে স্যাৰ আমাক 45 ডেজ ক্ৰেশ কোৰ্স লাগে। কিয়? কাৰণ স্যাৰ তোমালোকে কোৱা ষ্টাৰ্ট কৰিছিলে যে স্যাৰ আমাৰ সিলেবাস কমপ্লিট হোৱা নাই, স্যাৰ আমাৰ পঢ়ি কমপ্লিট হোৱা নাই, স্যাৰ আমাৰ গোটেই বহুত কিটা চেপ্টাৰ এতিয়াও পঢ়িবলৈ বাকি আছে, স্যাৰ এমসিকিউজ বাকি আছে, ইম্পৰ্টেন্ট কুৱেশ্যনছ এণ্ড এনসাৰ চাবলৈ বাকি আছে, আৰু সকলোতকৈ ডাঙৰ কথা ৰিভিজন কৰিবলৈ বহুত দূৰ বাকি আছে। গতিকে এই সকলোবোৰ তোমালোকৰ ক্ষেত্ৰত কি হৈছিলে, বহুতৰ ষ্টুডেণ্টে কি কৈছা ভয় খাই আছা, বহুত যদি গাৰ্জেনে চাই আছে তেন্তে পেৰেণ্টছে চাই আছে তেন্তে আপোনালোকে শুনক, আপোনালোকৰ ফালৰ পৰা বহুতে কৈছে যে মোৰ ল'ৰা বা মোৰ ছোৱালী টেনচনত আছে কাৰণ সিলেবাস কমপ্লিট কৰিব পৰা নাই, পঢ়াখিনি শেষ কৰিব পৰা নাই, তাৰ উপৰি ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ চাবলৈ আছে আৰু ৰিভিজন কৰিবলৈ বহুত বাকি আছে। কাৰণ আমি সকলোৱে জানো যে ৰিভিজন ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট। গতিকে সেইকাৰণে তোমালোকৰ ৰিকুৱেষ্টৰ ফলতেই ফাইনেলি আমি বহুত আলোচনাৰ ফলত মুকলি কৰিলো যোৱা বছৰৰ দৰে 45 ডেজ ক্ৰেশ কোৰ্স। ঠিক আছে, ফাইনালি 45 ডেজ ক্ৰেশ কোৰ্স তোমালোকৰ হাতলৈ আহি গ'ল। আৰু এয়া আমি যোৱা বছৰ তোমালোকে জানা তোমালোকৰ দাদা বাইদেউসকল হাজাৰ হাজাৰ ষ্টুডেণ্টক অলৰেডি বহুত বেছি হেল্প কৰি থৈছে এই ক্ৰেশ কোৰ্সটোৱে। ঠিক আছে, লাষ্ট 45 ডেজত আমি এনেকুৱাকৈ পঢ়াও যাতে গোটেই ফুল সিলেবাস কভাৰ কৰি স্পীডত তাৰ উপৰি ৰিভিজন কৰাই মেইনলি ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ ডিছকাছ কৰা হয়। তাৰ উপৰিও কি হয়, কোনখিনি পাৰ্টছ পঢ়িব লাগে কোনখিনি নালাগে সেই নলগা পাৰ্টছখিনি সেপাৰেট কৰি পৰীক্ষাৰ পইণ্ট অফ ভিউ বা পৰীক্ষাৰ বাবে আমি হেল্প কৰাও। আৰু তাৰ বাবে স্যাৰ ৰিভিজন মেইন। ইয়েছ এবছলিউটলি, ৰিভিজন তোমালোকে যদি নকৰা তোমালোকে পৰীক্ষাত গৈ কান্দিবলগীয়া হ'ব। মনত ৰাখা, কাৰণ আমি যিমান পঢ়ি আছো চব পাহৰি পাহৰি গৈ থাকো যদি আমি ৰিভাইজ নকৰো। আৰু তাৰ বাবে তোমালোকৰ বাবে মই অলৰেডি টাইম টেবুল এখন পৰহি দিনাখন ভিডিঅ'টো ৰিলিজ কৰা হৈছিলে, কোৱা হৈছিলে সেই টাইম টেবুলখনো ফ'ল' কৰা, ৰিভাইজ কৰা ডেইলি, আৰু পৰীক্ষা ভাল কৰা। তাৰ বাবে তোমালোকে এতিয়া ক'বা স্যাৰ কেনেকৈ এই 45 ডেজ ক্ৰেশ কোৰ্সত এডমিশ্যন লওঁ, তেন্তে তোমালোকে শুনা, তোমালোকে তাৰ বাবে এই যিসকল নতুন আজি এতিয়ালৈকে ইউটিউবত আমাৰ সাবস্ক্ৰাইব কৰা নাই, নতুনকৈ আহিছা, এতিয়াই ক্লাছ 10 যে তোমালোকে এইচএসএলসি দিবলৈ গৈ আছা, 9 ফাইনেল দিবলৈ গৈ আছা, 11 12 পঢ়ি আছা, এতিয়া সাবস্ক্ৰাইব কৰি ৰাখা। কাৰণ আমি কেৱল তোমালোকৰ পঢ়াৰ ওপৰত ফ'কাছ কৰো, তোমালোকৰ ভৱিষ্যত গঢ়াত হেল্প কৰো। কাৰণ পঢ়িবলৈ চাৰ্পি আৰু ভৱিষ্যত গঢ়িবলৈ চাৰ্পি। কাৰণ চাৰ্পিয়ে তোমালোকক সকলোখিনি অসুবিধা দূৰ কৰাই, তোমালোকৰ মনত থকা টেনচন, মনত থকা ভয়, মনত থকা ডাউট, এই সকলোবোৰ দূৰ কৰাই পৰীক্ষাৰ চেন্ট্ৰিক এটা ফুল ৰিভিজন দিব। আৰু সেই হেল্প তোমালোকে ইমান ভালকৈ পাবা যে তোমালোকে আত্মবিশ্বাস পাবা যে হয় মই পৰীক্ষাত গৈ ফালি থৈ আহিব পাৰিম। আৰু এইখিনি আমি যোৱা 2 বছৰৰ ৰেকৰ্ড ৰাখি থৈছো। যোৱা 2 বছৰৰ ষ্টুডেণ্টে অলৰেডি বেনিফিট পাই থৈছে। সেইকাৰণে তোমালোকে কমেণ্টেৰে ভৰাই দিছিলে আমাক এই ক্ৰেশ কোৰ্স লাগে, লোৱা, তোমালোকে ক'লা আৰু আমি নামানিম, নহয় জানো? স্যাৰ ৰুটিনখন ক'ত পাম? আজি মোবাইল পাইছো মই। অ'কে, ৰুটিনখন তুমি আমাৰ হোৱাটছএপ চেনেলত পাই যাবা। যিসকল ষ্টুডেণ্টে এতিয়াও ক্লাছ 9 হওক 10 হওক 11 12 হওক এতিয়াও যদি হোৱাটছএপ চেনেলত জইন হোৱা নাই, লিংক ডেছক্ৰিপশ্যনতে আছে। এতিয়াই তাত গৈ হোৱাটছএপ চেনেলটো ফ'ল' কৰি লোৱা, কাৰণ তাত আমি আপডেটছবোৰ দি থাকো, ৰুটিনখনো তাত শ্বেয়াৰ কৰা হৈছে। ঠিক আছে, আৰু তাৰ পাছতেই তোমালোকে এই ৰিভিজন কোৰ্সটোত এই ক্ৰেশ কোৰ্সটোত এডমিশ্যন কেনেকৈ ল'বা যাতে তোমালোকে পটাপট কি কৰিব পাৰা, এই লাষ্টৰ এই 1.5 মাহটোত 2 মাহটোত ফালি থৈ আহিব, এনেকুৱাকৈ প্ৰিপেয়াৰ কৰা, বাঘৰ নিচিনাকৈ চাৰ্পিৰ লগত কষ্ট কৰা আৰু নিজৰ পৰীক্ষা ফালি থৈ আহিবা। তাৰ বাবে এই যে বুকুৰ ওচৰত মোৰ ঘূৰি ফুৰিছে 4টা নম্বৰ দেখিছা, নাইবা যদি কপি পেষ্ট কৰিব মন যায় ডেছক্ৰিপশ্যনত যোৱা, সেই ডেছক্ৰিপশ্যনতো 4টা নম্বৰ দিয়া আছে, সেই নাম্বাৰ কেইটাত কল কৰা, হোৱাটছএপত মেছেজ কৰা। এই চোৱা এইকেইটা দেখিছা, এই মোৰ হাতখনৰ A2 1 2 3 4 এই 4টা নম্বৰ যিকোনো এটাত ফোন কৰা, গোটেইকেইটাত ফোন কৰা, এটাত নালাগিলে মেছেজ কৰা, কামো দিয়া যে মোক চিট লাগে। আৰু মনত ৰাখিবা আমি যোৱা বছৰৰ দৰে এইবাৰো কি কৈছো, এটা লিমিটেড চিটছ ৰাখিছো, কাৰণ আমাৰ তোমালোকৰ ক্লাছ ষ্টাৰ্ট হৈ যাব তোমালোকৰ ডিচেম্বৰৰ 15 পাছৰ পৰা। গতিকে কি হ'ব, তাত আমি আকৌ নতুনকৈ এডমিশ্যন ল'ব নিদিওঁ। অৰ্থাৎ যিসকল ষ্টাৰ্টিঙতে তোমালোকে এডমিশ্যন ল'বা তেওঁলোকৰ বাবে আমি চিট ৰাখিম। কাৰণ পঢ়োৱা যেতিয়া ষ্টাৰ্ট কৰিম, এনেকুৱা এটা কি হয়, এটা ফ'কাছ বনি গুচি যায়। কাৰণ আকৌ ঘপকে কোনোবা এজন ষ্টুডেণ্ট মাজত সোমাই দিলে পঢ়া ফ্ল'টো ভাঙি গুচি যায় আৰু ষ্টুডেণ্টজনৰ লছ হয়। আমি পইচা পাই যাম কিন্তু ষ্টুডেণ্টজনৰ লছ হয়। সেইকাৰণে আমি আমাৰ পইচা নালাগে, ষ্টুডেণ্টজনৰ ভাল হওক, সেইবাবে আমি কি কৰিছো, আমি পাছত এডমিশ্যন ল'ব অফ কৰি ৰাখিম। গতিকে এতিয়া এডমিশ্যন লৈ লোৱা, কাৰণ এয়া আকৌ মই দেখিছো তোমালোকৰ পৰীক্ষাৰ বাবে 100% আমি হেল্প কৰিম, য'ত আমি এগেইন কি দিম তোমালোকক, ফুল সিলেবাছৰ ৰিভাইজ কৰিম। ইংলিছ, মেথছ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ, এই 5টা ছাবজেক্টৰ ফুল ৰিভিজন পাবা। এই 5টা ছাবজেক্টৰ তোমালোকে লাইভ ক্লাছ পাবা, ডাউট ক্লিয়াৰিং ছেছনছ পাবা, মক টেষ্ট পাবা, ইনফেক্ট এমচিকিউজো পাবা। এমচিকিউজ ফ্ৰীকেও পাবা, আৰু তাৰ লগত এমচিকিউজ তোমালোকৰ এখন বুক হিচাপেও তোমালোকক দিবলৈ গৈ আছো। গতিকে কেয়াৰফুল থাকা, এতিয়া এই 4টা নম্বৰত ফোন কৰা, মেছেজ কৰা, নিজৰ চিট বুক কৰা, কাৰণ যিসকল ফাৰ্ষ্ট আহিব ফাৰ্ষ্ট পাব, চিধা কথা। ঠিক আছে, স্যাৰ মই অলৰেডি এপত লোৱা আছে ছাবস্ক্ৰিপশ্যন, আৰু ল'ব লাগিব নেকি? না, নালাগে। যিসকলে অলৰেডি এডমিশ্যন লৈ থৈছা তেওঁলোকৰ বাবে এই কোৰ্সটো কমপ্লিটলি ফ্ৰী থাকিব। ঠিক আছে, সেইখিনি তোমালোকৰ যোনখিনি ক্লাছ থাকিব তোমালোকেও পাই যাবা। আমি সেইবাবে মুঠতে আমাক লাগে যে ষ্টুডেণ্টসকলৰ সকলোৰে হেল্প হওক। ঠিক আছে, আৰু ইয়াৰ প্ৰাইচ একদম মিনিমাম থাকিব, একদম কম, যাতে তোমাৰ মানে 1 কেজি মাংস খোৱাৰ দামতো তোমালোকে এই এডমিশ্যন লৈ ল'ব পাৰিবা। গতিকে ডোন্ট ৱৰি, পইচা কথা চিন্তা কৰিব নালাগে, তোমালোকে আৰামছে পাৰি যাবা। আৰু সেইখিনিৰ সৈতে মনত ৰাখা, চাৰ্পি সদায় তোমালোকৰ লগত আছো, সদায় তোমালোকৰ লগত থাকিম। আৰু যিসকলে এতিয়াও তোমালোকে যদি এতিয়াও এই ভিডিঅ'টো লাইক কৰা নাই, বহুত ষ্টুডেণ্টে একেলগতে চাই আছে কিন্তু লাইক বহুত কম আছে। কমন ইয়াৰ 110 জন ষ্টুডেণ্টে চাই আছে কিন্তু 30 লাইকছ। লাইক কৰা আৰু কমেণ্টত জনোৱা যে একজেক্টলি, শুনা, এই ভিডিঅ'টো কমেণ্টত যিসকলে জনাব যে তোমাৰ কি কি প্ৰব্লেম হৈ আছে পৰীক্ষা ৰিলেটেড, সেইকেইটা আমি একজেক্টলি সলভ কৰিম নেক্সট ইউটিউবত, ঠিক, নেক্সট লাইভত। ঠিক আছে, গতিকে তোমালোকে কমেণ্ট কৰা তোমাৰ একজেক্টলি কি প্ৰব্লেম হৈছে। কাৰোবাৰ ছ'চিয়েল
ছ'চিয়েলত প্ৰব্লেম হ'ব পাৰে, কাৰোবাৰ মেথছত হ'ব পাৰে, কাৰোবাৰ ইংলিছত হ'ব পাৰে, আৰু কাৰোবাৰ হয়তো পঢ়াৰ টোপনি ধৰিব পাৰে, মনত নাথাকিব পাৰে। এই সকলোবোৰ আমাৰ ওচৰত সলিউশ্যন আছে, আৰু সেইবাবে মই নিজে লাষ্টৰ 2-3 মাহ কষ্ট কৰি মই ষ্টেণ্ড কৰিবলৈ মাত্ৰ 12 নম্বৰ বাকী থাকিছিলে। গতিকে মই জানো বা আমাৰ টিমে জানে, চাৰ্পিয়ে জানে, চাৰ্পিয়ানছে জানে, চাৰ্পিৰ ফেমিলিয়ে জানে কেনেকৈ তোমালোকক প্ৰিপেয়াৰ কৰাব লাগে, ঠিক আছে? গতিকে তোমালোকে আমাৰ ওপৰত ভৰসা ৰাখা, আমি তোমালোকক ছাপোৰ্ট কৰিম, হেল্প কৰিম, আৰু তাৰ বাবে তোমালোকে এই ভিডিঅ'টো তোমাৰ লগৰজনক তোমাৰ হোৱাটছআপ ষ্টেটাছত এতিয়া শ্বেয়াৰ কৰা, যাতে তোমাৰ লগৰজনেও তোমাৰ লগত একেলগে হেল্প কৰি নিজৰ পৰীক্ষাত ফালিত হ'ব পাৰে, ঠিক আছে? গতিকে চাৰ্পিয়ানছ ডোন্ট ৱৰি, আৰু মোৰ চেপ্টাৰ কমপ্লিট হোৱা নাই। মই ইভিনিং পঢ়িব পাৰিম, মৰ্নিং নাইট পঢ়িলে কিমান পাৰ্চেণ্টেজ পাম। চোৱা, তোমাৰ চেপ্টাৰ কমপ্লিট হোৱা নাই, মই জানো গোটেই বহুত ষ্টুডেণ্টৰ এতিয়া হোৱা নাই, আৰু সেইবাবে এই ক্ৰেছ কৰ্চটো 45 ডেজ ক্ৰেছ কৰ্চটো আমি লৈ আহিছোঁ, য'ত ৰিভিজন হ'ব, কমপ্লিট হ'ব, অল চেপ্টাৰ ফিল আপ কৰা হ'ব, আৰু তাৰ লগতো তোমালোকৰ বাবে কি হ'ব, আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে তুমি চিন্তা নকৰিবা, আমি আছো, ঠিক আছে? চাৰ্পি হে তো ডৰ নেকি বাট নেহি হে, ঠিক আছে? গতিকে ইয়াৰে সৈতে চাৰ্পিয়ানছ, ইয়াৰে সৈতে চকলেটছ, তোমালোকৰ কমেণ্টৰ, তোমালোকৰ যি প্ৰব্লেম আছে সকলোবোৰ মই এটা এটাকৈ পঢ়ি নেক্সট ভিডিঅ' লৈ আহিবলৈ গৈ আছো। গতিকে এই ভিডিঅ'টোত এতিয়া তোমাৰ লগৰজনকো শুনা, মনত ৰাখা, যিটো ডাউটত সকলোতকৈ বেছি লাইক থাকিব সেই প্ৰব্লেমবোৰ আগতীয়াকৈ চল্ভ কৰিম। গতিকে তোমাৰ লগৰজনকো তোমাৰ সেই কুৱেশ্যনৰ এনচাৰটো তোমাৰ লগৰজনকো লাইক কৰিব দিয়া, যাতে তোমাৰ প্ৰব্লেমটো বেছিকৈ লাইক হৈ থাকে, ঠিক আছে? গতিকে ইয়াৰে সৈতে চাৰ্পিয়ানছ, এই ভিডিঅ'টো ইমানতে ফিনিছ কৰিছো। তোমালোকে পঢ়ি থাকা, পটাপট মনত ৰাখিবা, এই কোৰ্চটো যদি লাগে তেন্তে এতিয়াই তোমালোকে এই নম্বৰকেইটা যে ঘূৰি ফুৰিছে, এই নম্বৰকেইটাত কল কৰা, হোৱাটছএপত মেছেজ কৰা, মুঠতে তোমালোকে পৰীক্ষাত ফালিত হৈ আহা, আৰু আমি সদায় তোমালোকৰ লগত থাকিম, ঠিক আছে চকলেটছ? বাই বাই।